স্থান নগাঁও বৰকোলা পালেংতলী। ওম নমো ভগৱতে বাসুদেৱায়। সমস্তৰে আত্মা নাৰায়ণ, আত্মা সুখেৰ অতি সৰ্বক্ষণে। এই হেতু হৰি সমস্তে প্ৰাণিত সম, তাংক যিটো ভজে সুখে তৰে, নভজি সংসাৰে মজি মৰে। কৃষ্ণ কবি সম বোলয় কোনয় ধম। কি কৰ্ম কৰিলে মনুষ্য মুক্তি নাপায়? ৰামি হাৰায়তৰ যেন শুনিও সম্পত্তি, কৃষ্ণৰ মায়াত্ৰ বিমোহিত হয়ামতি। নভজয় সৰ্বজনে কৃষ্ণৰ চৰণ, লয় সাক্ষী বিহাৰ বচনেও ধবৰ। যে কৃষ্ণৰ মায়াত ব্যামোহ হোৱাৰ কাৰণে ঈশ্বৰ কৃষ্ণক সকলোৱে ভজনা নকৰে। এইবিলাক কি মায়া? আমি যিমানবিলাক দেখিছোঁ এইবিলাক হৈছে মায়াময়। যে মায়া তেখে দেখি সুখ, জীৱন মৰণ দুখ, মায়াবিনে কিছু নভাষয়। যে মায়াতেই পুৰুষ প্ৰকৃতিৰ মিলন হৈ সুখ পাইছে, তাৰ পৰা সন্তান উদ্ভৱ হৈছে, তাৰ পৰা আকৌ কি হৈছে? মৃত্যু হৈছে। মৃত্যুত সকলো লোকে সুখ তাপ পাবলগীয়া হৈছে। এয়া হৈছে মায়া। মায়াবিনে আন একো নাভাষে। যে মায়াতে দেখিও মায়া, ধন জন পুত্ৰ জায়া, স্বপ্নটো স্বপ্ন পৰাই। এইবিলাক হৈছে মায়া। যেনে ধন জন পুত্ৰ ভাৰ্যা, ইয়া ঠিক সপোনৰ নিচিনা। যে এই মায়াত থাকিলে কেতিয়াও ঈশ্বৰ কৃষ্ণক ভজনা নকৰে। যে এইবিলাক কি মায়া মোহত কি বুলি ভাবে? মই বুলি ভাবে। যে মই ধন টকা পইচা আৰ্জিয়ে যে ঘটি আছে, মোকনো কোনে সহায় কৰিছে? যে মোৰ শৰীৰত এজন আত্মা ঈশ্বৰে যে মোক চলাই লৈ কামখিনি কৰি আছে, এই জ্ঞানটো নাইকিয়া। সেইকাৰণে সকলো লোকে ঈশ্বৰ কৃষ্ণক ভজনা নকৰে। হৰাম বুলন্ত কৃষ্ণ ক প্ৰভু শুনিও প্ৰত্যেক, তজু পদ সেৱা বিনে উপায় যতেক। দুখ মাত্ৰ জানি তাক কৰি পৰিহাৰ, মহাজন সবে সাৰ কৰিয়া বিচাৰ। তোমাৰ চৰণ পদ্ম মহাশ্ৰেষ্ঠতৰ,
সমস্ত আনন্দ পূৰ্ণ কৰে ভকতৰ জানি সুখে সেৱা বাক কৰন্ত সদায় যাৰ মন মোহি আছে তোমাৰ মায়াই। যে যিসকল উদ্ধৱে কৃষ্ণক কৈছে যে আপোনাৰ পথ সেৱাৰ বাহিৰে যিমানবিলাক আছে এইবিলাক মহাজনে জানি পেলাই সদায় পৰিহাৰ কৰে যে তাত কোনো সাৰ নাই, যে ঈশ্বৰ কৃষ্ণৰ চৰণ পদ্মৰ মহাশ্ৰেষ্ঠ আৰু তাত সকলো আনন্দৰ ভকতৰ পূৰ্ণ হয়, মনোৰথ সিদ্ধি হয়। সেইকাৰণে তেওঁলোকে জানি পেলাই সদায় সেই সুখত মজি থাকে। তেওঁলোকে আন বাহিৰা সুখ তেওঁলোকে মনত অনুভৱ নকৰে। যে যিসকল ঈশ্বৰ কৃষ্ণৰ বিষ্ণুৰ মায়ে মুহি আছে, যোগৰ কৰ্মক আচৰি পেলাই সেই গৰ্বত ঈশ্বৰ কৃষ্ণক তেওঁলোকে কেতিয়াও সেৱা নকৰে। তেওঁলোকৰ গৰ্ব আছে। কি বিষয় কৰ্মৰ কোনবিলাক? এইবিলাক কৈছে ব্ৰত তপ তীৰ্থ যজ্ঞ দান জ্ঞান যত মহাযোগ জাগ জাতি কুলাচাৰ স্বধৰ্ম সন্যাস। এইবিলাক কৰি ব্ৰত তপ তীৰ্থ, যে আমি ইমানখিনি তীৰ্থ কৰি আহিলোঁ, তেওঁলোকে সেইবিলাক গৰ্ব কৰে। মই তপ কৰিছোঁ, ব্ৰত কৰিছোঁ, যজ্ঞ কৰিছোঁ, এই যোগক আচৰণ কৰি যে মই কুলৰ ধৰ্ম আজিলৈকে আচৰণ কৰি আছোঁ পূৰ্বপুৰুষৰ, আৰু সন্যাস ধৰ্ম কৰি তাত কি কৰে তেওঁলোক গপতে উফন্দি ফুৰে। এই গৰ্বত থাকি তেওঁলোকে ঈশ্বৰ কৃষ্ণক কেতিয়াও সেৱা নকৰে, আৰু সেৱা নকৰিলে তেওঁলোকে মুক্তিও নাপায়। ৰাম তোমাৰ ভক্তক মায়া নকৰে মোহিত, যদি যোগ কৰ্ম তাৰা কৰে কদাচিত, তথাপিতো অনুমাত গৰ্বনু পূজয়, তজু সেৱাহীন যত যোগী কৰ্মীশয়। যে ঈশ্বৰ কৃষ্ণৰ যিসকল সেৱক অৰ্থাৎ ভক্ত, তেওঁলোকক মায়ে মোহিত নকৰে। মায়ে কি কৰে? অধমক তলমূৰ কৰে। আৰু তেখেতসকলে যোগ কৰ্মৰ যেনে আচৰণ কৰে, তথাপিতো তাত অকণমানো তেওঁলোকৰ তাত গৰ্ব হৃদয়ত অনুভৱ নহয়। আৰু যিসকল ঈশ্বৰ সেৱা নকৰে অৰ্থাৎ ঈশ্বৰ সেৱাহীন, তেওঁলোকে কি ভাবে? মই যোগী, মই কৰ্ম কৰি আছোঁ। এওঁলোকে কি কৰে? কৰ্মত কুশল বুলি তেওঁলোকে এই গৰ্বত অহংকাৰ কৰাৰ কাৰণে এই জীৱই কেতিয়াও এই সংসাৰত মুক্তি নাপায়। হৰা মই মাত্ৰ যোগী মই কৰ্মত কুশল, এহি অহংকাৰ গৰ্ব উপজে কেৱল, একো কালে মুকুতি নপাৱে সিটো নৰ, এহি মানে থৈলো বচনয়ু ধবৰ। যে যিসকলে মই বৰ গৰ্ব কৰে যে মই যোগী কৰ্মত কুশল, এই অহংকাৰ থকাৰ কাৰণে তেওঁলোকৰ ভক্তি নহয়, আৰু তেনে জীৱৰ অৰ্থাৎ মনুষ্য কেতিয়াও মুক্তি নাপায়। ইয়ে উদ্ধৱে কৃষ্ণক কৈছে যে যিবিলাক চতুৰ লোক
সেই চতুৰ যিটো পুণ্যৰ নিদানভূত নাৰায়ণ নামক ওচৰে যিসকল পূৰ্বৰ পুণ্যাত্মক জীৱ অৰ্থাৎ ভক্ত তেখেতসকলৰ পুণ্যৰ প্ৰভাৱত নাৰায়ণ নামক সদায় স্মৰণ কৰে। তেওঁলোক চালাক যে যিবিলাক অচতুৰ যিটো আতি পাপৰ নিদানভূত নামে অৰ্থবাদ মাত্ৰ কৰে, যে যিসকল অচতুৰ অৰ্থাৎ উপৰি জন্মত তেওঁলোকৰ পাপৰ বোজা আছে, সেইকাৰণে তেওঁলোকে কি কৰে, মায়া মোহত বন্দী হৈ যে মোৰ ধন টকা পইচা দৌলত গাড়ী মটৰ এইবিলাককে সৰ্বক্ষণ তেওঁলোকে চিন্তা কৰাৰ কাৰণে এই জীৱই কেতিয়াও মুক্তি নাপায়। আৰু পাপ থকাৰ কাৰণে তেওঁলোকে ঈশ্বৰৰ নাম কোনোবাই ক'লেও তেওঁলোকে সেইবিলাক তল পেলাই কি কৰে, ক'ত কোনে কাৰ লগত শুলে কেনি গ'ল, এই গ্ৰাম্য কথাবিলাক অনাবাত খুচৰি পাতি থাকে। ভকতে যেনে ক'ৰবাত অকণমানো সিদ্ধ কৰে তেওঁলোকে ধুই পখালি পেলাই পবিত্ৰ কৰে। সেইকাৰণে তেনেলোকক সদায় আমি নমস্কাৰ জনাব লাগে। তেওঁলোকে আমাৰ ভক্ত গুৰুসকলক বহুত আনন্দ আৰু উপকাৰ কৰাৰ কাৰণে আমি কৃতজ্ঞতাহে মানিব লাগে। কপিল মুনিয়ে মাতৃৰ দেৱহতী কৈছিল যে কি কৰিলে জীৱই এই সংসাৰৰ পৰা মুক্তি সাধন কৰিব পাৰে। কপিলে কৈছে যে মই পৰমাত্মা চৰাচৰ জগতৰ প্ৰধান পুৰুষ দুয়ো নিয়ন্তা ঈশ্বৰ, ভুকুতি মুকুতি পদ দাতাময় দেৱ, স্বতন্ত্ৰ ঈশ্বৰ মুত পৰে নাহি কেও। যে তেখেতে কৈছে যে মই পৰমাত্মা এই জগতৰ যে পুৰুষ আৰু প্ৰকৃতি দুইজনকে তেখেতেই নিয়ন্ত্ৰণ কৰে। যে ঈশ্বৰ কৃষ্ণই কি কৰে, ভোগ ভঞ্জিবলৈ ভুকুতি দিয়ে আৰু এই সংসাৰৰ পৰা মুক্তি দিব পাৰে। যে তেখেততকৈ স্বয়ং স্বতন্ত্ৰ এই বিশ্বত আৰু কোনো দেও নাই। হেন মই মোকে তেজি আনক ভজয়, নগুছে তাহাৰ ঘূৰ সংসাৰৰ ভয়, জানিয়ান তেজি ভজনীয়া মোৰ পাৱে, পৰম শ্ৰদ্ধাই মাতৃ ভজা সৰ্বভাৱে। যে আন সকলোবিলাক আন দেৱক এৰি পেলাই কেৱল মোক তোমালোকে ভজা, তেতিয়া এই সংসাৰ দুখ যান্ত্ৰণা ক্লেশৰ পৰা মুক্তি পাব পাৰিবা এইবুলি মাতৃক জ্ঞান দিছে। সংসাৰৰ ভয়ৰ পৰা তোমাৰ আপুনি নিবাৰণ হ'ব যে আনবিলাক এৰি মোক ভজা। কপিল মুনিয়ে মাতৃৰ দেৱহতী কয়, অৰ্থাৎ আমাৰ মনুষ্যৰূপী ভক্তি মাতৃৰ লোকসকলকে এই কথাখিনি প্ৰসৱ কৰি আছে। এই আলম লৈ আমাৰ জীৱ জগতে শুনিলে বৰ্তমান আৰু দেশ খোলৰ পাছত জীৱ জগতৰ মংগল হ'ব। এনে মাধ্যমে আগবাঢ়িলে ভাল হয়। জানিয়ান তেজি ভজনীয়া মোৰ পাৱে, পৰম শ্ৰদ্ধাই মাতৃ ভজা সৰ্বভাৱে। মোৰ গুণ নামত কৰিও মাত্ৰ ৰতি, শ্ৰৱণ কীৰ্তনে অনাই আশে পাৰিবা গতি। যে পৰম শ্ৰদ্ধাই মোক সৰ্বভাৱে অৰ্থাৎ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সৰ্বক্ষণে মোৰ ৰূপ ধ্যান ধাৰণাই মোক সৰ্বভাৱে স্মৰণ কৰা আৰু মোৰ গুণ নামত ৰতি কৰা আৰু শ্ৰৱণ কীৰ্তন কৰিলে এইটো তত্ত্বদৰ্শে অৰ্থাৎ সুদৃঢ় বিশ্বাসে শ্ৰৱণ কীৰ্তন কৰিলে এই সংসাৰ সাগৰৰ পৰা অনায়াসে গতি লাভ কৰিব পাৰি। ঠিক এনে মাধ্যমে আমাৰ বিশ্ববাসী মনুষ্য লোকসকলে এই ধৰ্মীয় পথে আগবাঢ়িলে সকলোৱে কল্যাণ হয়। আমিও আত্মা ঈশ্বৰ কৃষ্ণক প্ৰাৰ্থনা কৰিছোঁ আমাৰ সকলো জীৱ জগতক মনুষ্য লোকক সুবুদ্ধি সুজ্ঞান দি আমাকো এই ধৰ্মীয় পথত আগবঢ়াই নিয়ক বুলি আমি সবচনত প্ৰাৰ্থনা জনাই আজিলৈ আমি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ কৃষ্ণ। নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰিয়োক মায়ং নিজ, মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ। গুৰু জীৱক ইহ পৰকালে নচাৰক মতি, জন্মে জন্মে হওক কৃষ্ণ ভকতি। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয় নন্দন কৃষ্ণ কৃষ্ণ।